এজন মিয়াই যদি মাৰিছে 10 জন মিয়াই কিন্তু তন্দীপক সহায় কৰিছে 10 জন মিয়াই তন্দীপক সহায় কৰিছে এই বস্তুটো মিয়া অসমীয়া কৰাটো দুৰ্ভাগ্যজনক এটো খালি নগাঁৱৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এটো ভয়ংকৰ কাৰণ ইয়াত যেটো ঘটনা হৈছে মই তন্দীপক সহায় কৰিছো তন্দীপক ফোন কৰি হুদক মই ৰাতি 12টা লৈকে তন্দীপৰ খবৰ লৈছো আজি ৰাতিপুৱা তন্দীপৰ খবৰ লৈছো এই অকন পিছত তন্দীপৰ ঘৰত যাম বুলি তেওঁৰ খবৰ লবৰ কাৰণে যাম বুলি হেতু আলোচনা হৈছে কথা হল তন্দীপ দাকো মই কৈছো যে মই আপোনাক হেল্প কৰি আছো হেল্প কৰিম কাৰণ অন্যায় কোনে কৰিছে কোন জাতি ধৰ্ম হেতু নহয় অন্যায়কাৰী এতিয়া দুখ আনিছুৰৰ কাৰণ আনিছুৰে আইন হাতত তুলি লোৱা কাৰ্যক আমি ধিক্কাৰ দিছো আৰু এইটো প্ৰশাসনে ব্যৱস্থা লগালগ গ্ৰহণ কৰিছে তাৰ কাৰণে নগাঁও জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছো যে এনেকুৱা এজন মুছলমানে এজন হিন্দুৰ ওপৰত আক্ৰমণ কৰিব আৰু হেতু কিবা কাৰণত হল হেতু সাম্প্ৰদায়িক ৰহন হানিব হেতু কিন্তু দুৰ্ভাগ্যজনক এজন মিয়াই যদি মাৰিছে 10 জন মিয়াই কিন্তু তন্দীপক সহায় কৰিছে 10 জন মিয়াই তন্দীপক সহায় কৰিছে এই বস্তুটো মিয়া অসমীয়া কৰাটো দুৰ্ভাগ্যজনক এটো খালি নগাঁৱৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এটো ভয়ংকৰ কাৰণ ইয়াত যেটো ঘটনা হৈছে মই তন্দীপক সহায় কৰিছো তন্দীপক ফোন কৰি হুদক মই ৰাতি 12টা লৈকে তন্দীপৰ খবৰ লৈছো আজি ৰাতিপুৱা তন্দীপৰ খবৰ লৈছো এই অকন পিছত তন্দীপৰ ঘৰত যাম বুলি তেওঁৰ খবৰ লবৰ কাৰণে যাম বুলি হেতু আলোচনা হৈছে কথা হল তন্দীপ দাকো মই কৈছো যে মই আপোনাক হেল্প কৰি আছো হেল্প কৰিম কাৰণ অন্যায় কোনে কৰিছে কোন জাতি ধৰ্ম হেতু নহয় অন্যায়কাৰী এতিয়া দুখ আনিছুৰৰ কাৰণ আনিছুৰে আইন হাতত তুলি লোৱা কাৰ্যক আমি ধিক্কাৰ দিছো আৰু এইটো প্ৰশাসনে ব্যৱস্থা লগালগ গ্ৰহণ কৰিছে তাৰ কাৰণে নগাঁও জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছো যে এনেকুৱা এজন মুছলমানে এজন হিন্দুৰ ওপৰত আক্ৰমণ কৰিব আৰু হেতু কিবা কাৰণত হল হেতু সাম্প্ৰদায়িক ৰহন হানিব হেতু কিন্তু দুৰ্ভাগ্যজনক এজন মিয়াই যদি মাৰিছে 10 জন মিয়াই কিন্তু তন্দীপক সহায় কৰিছে 10 জন মিয়াই তন্দীপক সহায় কৰিছে এই বস্তুটো মিয়া অসমীয়া কৰাটো দুৰ্ভাগ্যজনক এটো খালি নগাঁৱৰ কাৰণে নহয় গোটেই অসমৰ কাৰণে অসমীয়া জাতিৰ কাৰণে এটো ভয়ংকৰ কাৰণ ইয়াত যেটো ঘটনা হৈছে মই তন্দীপক সহায় কৰিছো তন্দীপক ফোন কৰি হুদক মই ৰাতি 12টা লৈকে তন্দীপৰ খবৰ লৈছো আজি ৰাতিপুৱা তন্দীপৰ খবৰ লৈছো এই অকন পিছত তন্দীপৰ ঘৰত যাম বুলি তেওঁৰ খবৰ লবৰ কাৰণে যাম বুলি হেতু আলোচনা হৈছে কথা হল তন্দীপ দাকো মই কৈছো যে মই আপোনাক হেল্প কৰি আছো হেল্প কৰিম কাৰণ অন্যায় কোনে কৰিছে কোন জাতি ধৰ্ম হেতু নহয় অন্যায়কাৰী এতিয়া দুখ আনিছুৰৰ কাৰণ আনিছুৰে আইন হাতত তুলি লোৱা কাৰ্যক আমি ধিক্কাৰ দিছো আৰু এইটো প্ৰশাসনে ব্যৱস্থা লগালগ গ্ৰহণ কৰিছে তাৰ কাৰণে নগাঁও জিলা প্ৰশাসনকো ধন্যবাদ জ্ঞাপন কৰিছো যে এনেকুৱা এজন মুছলমানে এজন হিন্দুৰ ওপৰত আক্ৰমণ কৰিব আৰু হেতু কিবা কাৰণত হল হেতু সাম্প্ৰদায়িক ৰহন হানিব হেতু কিন্তু দুৰ্ভাগ্যজনক